ঠিক আছে তো আজি আমি ডিসকাস কৰিম রিফ্ৰেকশন অফ লাইট অৰ্থাৎ লাইটৰ রিফ্ৰেকশনৰ ওপৰত ৰে অপটিক্সৰ এটা টপিক রিফ্ৰেকশন অফ লাইট তো আজি আমি ডিসকাস কৰিম রিফ্ৰেকশন অফ লাইটৰ ওপৰত ঠিক আছে তো ইয়াৰ আগৰ ক্লাছখিনিত আমি মেইনলি ডিসকাস কৰিছিলো রিফ্লেকশন অফ লাইট কি হয় তাৰ বিভিন্ন এপ্লিকেশন খিনি ঠিক আছে তো আজিৰ পৰা আমি স্টাৰ্ট কৰিম রিফ্ৰেকশন অফ লাইটৰ ওপৰত ঠিক আছে তো এতিয়া আমি প্ৰথম চাও রিফ্ৰেকশন অফ লাইট মানে কি ঠিক আছে সাপোজ আমি কনসিডার কৰি লওঁ দুটা মিডিয়াম ঠিক আছে এটো সাপোজ এয়ার মিডিয়াম আৰু এটা তলল ললো সাপোজ এটো এটা গ্লাস বা ওয়াটার মিডিয়াম ঠিক আছে মই ধৰি ললো গ্লাস মিডিয়াম সাপোজ এতিয়া কি হল ইয়াৰ পৰা এটা ৰে গৈছে ঠিক আছে এডাল ৰে আমি ইয়াতে কি কৰো এডাল নরমাল ল কৰো এয়ার মিডিয়ামৰ কি হয় এয়ার পার্টিকল খিনিৰ ডেনসিটিটো কি হয় কম হয় গতিকে এই ডাইরেক্ট ৰেডাল গুচি গল আৰু গ্লাছৰ কি হয় as compared to air গ্লাছৰ ডেনসিটিটো বেছি হয় যাৰ কাৰণে কি হয় ৰেডাল আগতে যেটো এংগলত আহি আছিল সাপোজ এই এংগলটো 15 ডিগ্ৰী ঠিক আছে এই এংগলটো সাপোজ 15 ডিগ্ৰী যেতিয়া গ্লাস মিডিয়ামত ৰেডাল ঘুমাই যায় তাৰ এংগলটো কি হৈ যাব পাৰে 15 ডিগ্ৰীত কৈ কম হৈ যাব that means সাপোজ 10 ডিগ্ৰী হৈ গল ঠিক আছে তো এটা মিডিয়ামৰ পৰা বেলেগ এটা মিডিয়ামলৈ যাওতে যেতিয়া এই ৰেডাল কি হয় ব্ৰেন হৈ যায় আৰু এই গোটেই ফেনোমেনাটো কি বুলি কোৱা হয় রিফ্ৰেকশন অফ লাইট বুলি ঠিক আছে সাপোজ কনসিডার কৰি ললা এখন চামচ ঠিক আছে এখন চামচ বা এডাল মাৰি সাপোজ ইয়াতে কি আছে ইয়াত পানী আছে ঠিক আছে এই গোটেই মিডিয়ামটোত পানী আছে ইয়াতে ৰাখি দিলা সাপোজ চামচখন ঠিক আছে চামচখন যদি ওপৰৰ পৰা চোৱা যায় এখন আছিল নরমাল চামচ কিন্তু চামচখন এনেকৈ দেখিবলৈ পোৱা নাযায় চামচখনৰ পজিশনটো ইয়াত হৈ গল ইয়াৰ কাৰণ কি হৈছে ইয়াৰ কাৰণটো হৈছে রিফ্ৰেকশন অফ লাইট that means the phenomenon of change in the path of light as it passes from one medium to another medium is called refraction of light অৰ্থাৎ পোহৰ এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈ যাওতে ইহঁতৰ পাথটো চেঞ্জ হয় ঠিক আছে আৰু এই পৰিঘটনাটোকে কি বুলি কোৱা হয় রিফ্ৰেকশন অফ লাইট আমি রিফ্লেকশন অফ লাইটত এটা কথা পাইছিলো যদি পোহৰ সাপোজ কনসিডার কৰি ললো এখন সারফেস রিফ্লেকশনত কি পাইছিলো পোহৰ যদি এটা মাধ্যমৰ পৰা আহিলে আকৌ একেটা মাধ্যমলৈকে ঘূৰি গৈছিল আৰু এটো কি বুলি কৈছিল রিফ্লেকশন অফ লাইট যদি পোহৰ এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈ যাওতে পাথৰ চেঞ্জ হৈছে তাক কোৱা হয় কি রিফ্ৰেকশন অফ লাইট ঠিক আছে অৰ্থাৎ রিফ্ৰেকশন অফ লাইটত কি হয় পোহৰৰ দুটা মাধ্যমৰ প্ৰয়োজন হয় যেতিয়া এটা মাধ্যমৰ পৰা বেলেগ এটা মাধ্যমলৈ যায় তেতিয়া কি হয় পোহৰৰ পাথটো চেঞ্জ হৈ যায় আৰু এই ফেনোমেননটোকে কি বুলি কোৱা হয় রিফ্ৰেকশন অফ লাইট বুলি ঠিক আছে নেক্সট আমি চাও যদি লাইট খিনি লাইটৰ ৰে খিনি এটা সাপোজ কম ডেনসিটি মিডিয়াম এটাৰ পৰা বেছি ডেনসিটি মিডিয়াম এটালৈ সাপোজ এয়ার মিডিয়াম এটাৰ পৰা যদি ওয়াটার মিডিয়ামলৈ যায় বা বেছি ডেনসিটি অৰ্থাৎ হাই ডেনসিটি এটাৰ পৰা যদি কম ডেনসিটি এটা মিডিয়ামলৈ যায় তেতিয়া কেনেকুৱা ধৰণৰ চেঞ্জেস আহিব পাৰে প্ৰথম চাও আমি কম ডেনসিটিৰ পৰা বেছি ডেনসিটি মিডিয়াম এটালৈ সাপোজ ওয়াটার টু গ্লাস বা ৰেয়ারার ডেনসিটি টু ডেন্সার ডেনসিটি নাম্বার 1 ৰেয়ারার টু ডেন্সার মিডিয়াম ৰেয়ারার টু ডেন্সার মিডিয়াম that means কম ডেনসিটি মিডিয়াম এটাৰ পৰা বেছি ডেনসিটি মিডিয়াম এটালৈ যদি পোহৰ যায় তেতিয়া কেনেকুৱা ধৰণৰ হয় বা সাপোজ আমি কনসিডার কৰি ললো এয়ার মিডিয়ামৰ পৰা সাপোজ ওয়াটার মিডিয়ামলৈ ৰে গৈছে তেতিয়া কেনেকুৱা ধৰণৰ পৰিঘটনা হয় সাপোজ
এটো এয়াৰ মিডিয়াম এয়াৰটো কি হৈছে ৰিয়াৰাৰ মিডিয়াম এটো হৈছে ডেন্সাৰ মিডিয়াম সাপোজ ডেন্সাৰটো কি হয় এটা বা ডেন্সাৰ মিডিয়ামটো সাপোজ আমি ধৰি ললো ওয়াটাৰ মিডিয়াম বুলি ঠিক আছে তো এটা কনসিডাৰ কৰি ললো ইয়াৰ পৰা এটা ৰে আহিছে এটো ডাইৰেকশনত এডাল ৰে আহিছে আফটাৰ ৰিফ্লেকশন কি হ'ব আফটাৰ ৰিফ্লেকশন নহয় ৰিফ্ৰেকশন ৰেটো ইয়াত ইনসিডেন্ট কৰাৰ পিছত সাপোজ এটো ডেন্সাৰ মিডিয়াম এটো মিডিয়ামতকৈ এ মিডিয়ামটোৰ কি হ'ব ডেন্সিটিটো বেছি যাৰ কাৰণে কি হ'ব ৰেডাল বেন হৈ যাব ঠিক আছে এডাল সাপোজ এন ডেস এডাল নরমাল ঠিক আছে তো এ ৰেডাল সাপোজ ধৰি ললো এটো এবি ৰেডাল এই সারফেস কোনত ইনসিডেন্ট হোৱাৰ পাছত অৰ্থাৎ সেই সারফেস কোন মানে কি ওয়াটার মিডিয়ামটোৰ সারফেস কোনত ইনসিডেন্ট হোৱাৰ পাছত যেতে ওয়াটার মিডিয়ামটোত ৰেডাল সোমাই যায় আফটাৰ ৰিফ্ৰেকশন কি হ'ব ৰেডাল নরমাল ডালৰ ফালে কাছ আপি যায় ঠিক আছে অৰ্থাৎ ইয়াত এটো যদি আমি ধৰি লওঁ সাপোজ এ বি ডালক কি বুলি কোৱা হয় ইয়াত এ বি হৈছে ইনসিডেন্ট ৰে ঠিক আছে সাপোজ এটো বি সি হৈছে রিফ্রেক্টেড রে ঠিক আছে এন বি এন্ড এস কি হৈছে নরমাল ঠিক আছে তো এ বি এন অর্থাৎ এ এঙ্গেলটো কি বুলি কোৱা হয় এঙ্গেল অফ ইনসিডেন্স সাপোজ মই ধৰি ললো এঙ্গেল অফ ইনসিডেন্স আই বি দা এঙ্গেল অফ ইনসিডেন্স ঠিক আছে সাপোজ এ এঙ্গেল অর্থাৎ এন ডেস বি সি এটো ধৰি ললো r হৈছে এঙ্গেল অফ রিফ্রেকশন ঠিক আছে ইন কেস অফ যদি ৰিয়াৰাৰ টু ডেন্সাৰ মিডিয়ামলৈ যায় তেতিয়া কি হয় এঙ্গেল অফ ইনসিডেন্স ইজ গ্ৰেটাৰ দেন এঙ্গেল অফ রিফ্রেকশন ঠিক আছে যদি এডাল ৰিয়াৰাৰ মিডিয়াম এটাৰ পৰা ডেন্সাৰ মিডিয়ামলৈ যায় তেতিয়া কি হয় এঙ্গেল অফ ইনসিডেন্স টু এঙ্গেল অফ রিফ্রেকশনতকৈ ডাঙৰ হয় নাম্বাৰ 1 এন্ড নাম্বাৰ 2 হৈছে নাম্বাৰ 2 the refracted ray bends towards the normal অর্থাৎ রিফ্রেক্টেড রে ইয়াত বিসি ৰেডাল কি হৈছে বি এন্ড ডেছৰ ফালে চাপ খাই গৈছে আফটাৰ রিফ্ৰেকশন ঠিক আছে নেক্সট আমি চাও যদি ৰেডাল ডেন্সাৰৰ পৰা ৰিয়াৰাৰ মিডিয়ামত যায় তেতিয়া কেনেকুৱা ধৰণৰ পৰিঘটনা হয় ডেন্সাৰ টু ৰিয়াৰাৰ মিডিয়ামত কেনেকুৱা ধৰণৰ পৰিঘটনা হয় সাপোজ ধৰি ললো এটো ডেন্সাৰ মিডিয়াম Suppose denser medium water. Suppose water medium eto tolotu dhori lolu rarer medium. Suppose air. ঠিক আছে এবাৰ কি হ'ব এটো হৈছে এটা ডেন্সাৰ মিডিয়াম আৰু তলত আমি ধৰি ললো এয়াৰ মিডিয়াম এটা আৰু এয়াৰ মিডিয়ামটো কি হৈছে এটা ৰেয়াৰ মিডিয়াম অৰ্থাৎ ওপৰৰ মিডিয়ামটোৰ ডেন্সিটি বেছি ওয়াটাৰ পাৰ্টিকল খিনি বা ওয়াটাৰ মলিকুল খিনিৰ ডেন্সিটি বেছি আৰু তলত আমি ধৰি লৈছো এয়াৰ মিডিয়াম আৰু এয়াৰ মিডিয়ামটোত এয়াৰ পাৰ্টিকল খিনি অৰ্থাৎ এয়াৰ মলিকুল খিনিৰ ডেন্সিটি কম ঠিক আছে সাপোজ এটো ডাইৰেকশনত এবা এডাল ৰে আহিলে ঠিক আছে এটো ডাইৰেকশনত এডাল ৰে আহিলে ৰেডাল আমি ধৰি ললো সাপোজ এ বি এডাল ইনসিডেন্ট ৰে আফটাৰ রিফ্ৰেকশন কি হ'ব ই সদায় আতৰি গুচি যাব অৰ্থাৎ যেহেতু এটো কম বেছি ডেন্সিটি আৰু এটো কম ডেন্সিটি পোৱাৰ লগে লগে কি হ'ব নরমাল ডালৰ পৰা বেন away from the normal অৰ্থাৎ নরমালৰ পৰা আতৰি গুচি যাব সাপোজ এটো ইনসিডেন্ট এঙ্গেল আৰু এটো হৈছে রিফ্ৰেক্টেড এঙ্গেল ঠিক আছে ইন কেস অফ ডেন্সাৰ টু ৰিয়াৰাৰ মিডিয়াম অৰ্থাৎ ৰে এডাল যদি ডেন্সাৰৰ পৰা ৰিয়াৰ মিডিয়ামলৈ যায় কি হ'ব এঙ্গেল নাম্বাৰ 1 এঙ্গেল অফ ইনসিডেন্স is less than equal to angle of refraction অৰ্থাৎ angle of incidence to angle of refraction তকৈ কম হ'ব নেক্সট টো হৈছে নাম্বাৰ 2 the refracted ray bend away from the normal
ঠিক আছে যদি এটা ডেন্সাৰ মিডিয়ামৰ পৰা ৰেয়াৰাৰ মিডিয়ামলৈ ৰে খিনি যায় তেতিয়া কি হ'ব ৰেডাল নৰমেলৰ পৰা আঁতৰি যায় ঠিক আছে প্ৰথম আমি কি পাইছিলো যদি ৰেয়াৰাৰ টু ডেন্সাৰলৈ যায় ৰিফ্ৰেক্টেড ৰেডাল কি হয় মুভ টুৱাৰ্ডছ দি নৰমেল ইন কেস অফ যদি ডেন্সাৰ টু ৰেয়াৰাৰ মিডিয়ামলৈ যায় বেন্ডস এৱে ফ্ৰম দি নৰমেল ঠিক আছে নেক্সট আমি চাও যদি ৰেডাল নৰমেলি ইনসিডেন্ট হয় তেতিয়া কি হয় Number 3, if the ray incident normally যদি ৰেডাল নরমালি ইনসিডেন্ট হয় তেতিয়া কি হ'ব সাপোজ একেদৰে আমি ধৰি ললো দুটা মিডিয়াম এটো সাপোজ এয়াৰ মিডিয়াম এটো সাপোজ ধৰি ললো ওয়াটাৰ মিডিয়াম এতিয়া আমি চাও সাপোজ এডাল নরমাল যদি ৰেডাল এটো ডাইৰেকশনত ইনসিডেন্ট হয় এটো ডাইৰেকশনত ইনসিডেন্ট হয় এটো ডাইৰেকশনতে ওলাই যাব বা এটো ডাইৰেকশনত আকৌ ঘূৰি আহিব পাৰে ঠিক আছে অৰ্থাৎ ইহতি কোনো ধৰণৰ ডিফ্লেকশন নেদেখায় ইয়াত কি হ'ব angle of incidence is equal to angle of refraction is equal to 0 in case of যদি ৰেডাল নরমালি ইনসিডেন্ট হয় তেতিয়া কি হ'ব angle of incidence is equal to angle of refraction equal to 0 হ'ব ঠিক আছে নেক্সট আমি চাও laws of refraction অৰ্থাৎ আমি প্ৰথম পাইছিলো laws of reflection কিনি কি আছিল নাম্বাৰ 1 আমি পাইছিলো angle of incidence is equal to the angle of refraction ঠিক আছে নাম্বাৰ 2 আমি পাইছিলো incident ray reflected ray and normal lies in the same plane ঠিক আছে ইয়াতো নাম্বাৰ 2 তো একেই থাকে ঠিক আছে incident ray refracted ray and normal lies in the same plane ঠিক আছে কিন্তু angle of incidence is not equal to angle of refraction already আমি আগত দেখিছো কোনোবা আটাত কি হৈছে angle of incidence ডাঙৰ হৈছে আৰু কোনোবা আটাত angle of incidence সৰু হৈছে ঠিক আছে তো এতিয়া আমি চাও laws of refraction গিটা কি কি laws of refraction ঠিক আছে নাম্বার 1 incident ray refracted ray and the normal lies in the same plane Number 2, the angle of sine of incidence to the angle of sine of incidence to the angle of refraction is equal to the constant number 1 আমি কি পালো incident ray refracted ray and the normal lies in the same plane number 2 the angle of sine of incidence to the angle of refraction is equal to constant by to the ratio of বুলি লিখিব পৰা the ratio of the angle of sine of incidence to the angle of refraction is equal to constant এতিয়া আমি next চাও the ratio of angle of sine of incidence to the angle of refraction equal to কেনেকৈ আমি constant পাও ঠিক আছে that is sin I by যেহেতু আমি লৈছিলো sin I to is angle of incidence and sin R2 is কি angle of refraction this is equal to constant a constant equal to mu ধৰা হয় আৰু এই mu টোকে কোৱা হয় refractive index বুলি refractive index ঠিক আছে তো refractive index কি হয় আমি নেক্সট চাই আছো তাৰ আগতে আমি চাও sin I by sin R কেনেকৈ constant হয় suppose এটো only for same medium অৰ্থাৎ
দুটা আমি মিডিয়াম সাপোজ কনসিডাৰ কৰি ললো এয়াৰ এণ্ড সাপোজ এয়াৰ এণ্ড ৱাটাৰ সেই এয়াৰ এণ্ড ৱাটাৰ প্ৰথমটো কাৰণে যেটো ভ্যালু পাম আমি sin i by sin r নেক্সট যদি একেখিনি মেটেৰিয়েল কে ৰাখি পেলাই আমি এংগলটো চেঞ্জ কৰাই থাকো তেতিয়া আমি কি পাম ভ্যালু একেটাই পাম আৰু সেইটোৱে হৈছে sin i by sin r ইকুৱেল টু কনস্ট্যান্ট সাপোজ আমি সেম air to suppose water ললো অৰ্থাৎ মিডিয়াম দুটা সেম ঠিক আছে তো এতিয়া যদি আমি কনসিডাৰ কৰো এডাল নরমাল এডাল হৈছে ইনসিডেন্ট ৰে এডাল হৈছে রিফ্লেক্টেড ৰে এটো হৈছে i এটো হৈছে সাপোজ r ঠিক আছে ইয়াত আমি ইয়াৰ পৰা দেখিছো এংগল অফ i is not equal to angle of r ঠিক আছে সাপোজ এয়ার মিডিয়ামৰ পৰা ওয়াটাৰ মিডিয়ামলৈ গলে কি হয় দি ৰেডাল কি হয় বেন্ডস টুৱাৰ্ডস দি নরমাল ঠিক আছে যদি আমি ইয়াত চাও sin i ভ্যালু আৰু sin r ৰ ভ্যালু sin i by sin r ৰ ভ্যালু যদি লও সাপোজ ইয়াৰ sin i by sin r ৰ ভ্যালু আমি সাপোজ পালো 1.34 ঠিক আছে নেক্সট যদি আকৌ যদি আমি এই এংগল কিটা সাপোজ এই এংগল কিটা ললো প্ৰথমবাৰৰ কাৰণে সাপোজ এটো 30 ললো এটো ললো সাপোজ 18 সো এটোৰ কাৰণে আমি পালো 1.34 that means i equal to আমি 30 and sin r equal to ললো r equal to ললো 18 আৰু তেতিয়া আমি কি পালো 1.34 similarly যদি আমি এবাৰ লও মিডিয়াম দুটা সেম ৰাখি পেলাই এই এংগলটো ললো সাপোজ 25 ডিগ্ৰী আৰু এই এংগলটো ললো তেতিয়া আমি কি এই এংগলটো পাম সাপোজ পালো 16 ডিগ্ৰী ঠিক আছে তেতিয়াও যদি আমি ভ্যালুটো ওলাই চাও sin 25 by sin 16 equal to আমি 1.34 এ পাম অৰ্থাৎ যদি আমি এই ভ্যালু কিটা চেঞ্জ কৰি থাকো এংগল অফ ইনসিডেন্ট যদি আমি চেঞ্জ কৰি থাকো এংগল অফ রিফ্লেকশন টু চেঞ্জ হৈ যাব যদি আমি তাক সাইন লৈ পেলাই এংগল কিটা ডিটাৰমাইন কৰো তেতিয়া হলে কি আমি ৰিজাল্টেন্ট ভ্যালুটো অৰ্থাৎ ৰিজাল্টেন্ট ভ্যালুটো দ্যাট ইজ sin i by sin r ইকুৱেল টু সদায় এটা কনস্ট্যান্টই পাম তাক কোনো ধৰণৰ চেঞ্জ এটা আমি দেখি নাপাও এটো হৈছে সেকেন্ড ল অফ রিফ্লেকশন ঠিক আছে ইয়াত আমি যে ধৰিছো sin 30 by sin 18 একিটা ভ্যালু বেলেগ হ'ব পাৰে মই জাস্ট বুজাবৰ কাৰণে sin 30 sin 18 equal to 1.34 ধৰি লৈছো ঠিক আছে নেক্সট আমি চাও রিফ্লেক্টিভ ইনডেক্স মানে কি নেক্সট আহিলে রিফ্লেক্টিভ ইনডেক্স ঠিক আছে ইয়াত যেন আমি পাইছিলো sin i by sin r equal to আমি কি পাইছিলো 1.34 ইয়াৰ আগত আমি কি পাইছিলো sin i by sin r equal to 1.34 আৰু এটোকে কি বুলি কোৱা হয় রিফ্লেক্টিভ ইনডেক্স বুলি রিফ্লেক্টিভ ইনডেক্স যদি আমি চাও রিফ্লেক্টিভ ইনডেক্স মানে কি সাপোজ ধৰি ললো এটা মিডিয়াম সাপোজ এটো এটা গ্লাস মিডিয়াম ঠিক আছে এটো এটা গ্লাস মিডিয়াম সাপোজ এটো এটা ওপৰটো সাপোজ এয়াৰ মিডিয়াম ঠিক আছে রিফ্লেক্টিভ ইনডেক্স মানে বেলেগ একো নহয় জাস্ট যদি আমি অপটিক্সত ডেন্সিটি টার্মটো ইউজ কৰো হেটোৱে হৈছে রিফ্লেক্টিভ ইনডেক্স অৰ্থাৎ গ্লাছৰ ডেন্সিটিটো গ্লাছৰ যেটো ডেন্সিটি যদি আমি অপটিক্সত ইউজ কৰিব যাও হেটো কোৱা হয় রিফ্লেক্টিভ ইনডেক্স বুলি ঠিক আছে অৰ্থাৎ গ্লাছটো কিমান ডেন্স অৰ্থাৎ ইয়াৰ ডেন্সিটি কিমান ঠিক আছে যদি আমি ইয়াত ৰে এটা প্ৰথম আমি যদি চাও এটা এয়াৰ মিডিয়ামত এডাল ৰে যাবলৈ দিছো কি হ'ব এয়াৰ মিডিয়ামত যদি ৰেডাল যাবলৈ দিও ই পুৰা ডাইৰেক্ট ষ্টেট পাথ এটা ফলো কৰি গুচি যাব কোন ধৰণৰ অপজিশন ফোৰ্স এটা নাপায় ঠিক আছে যদি আমি গ্লাস মিডিয়াম এটা যাবলৈ দিও ই ৰেডাল ডাইৰেক্ট সোমাই যাব নোৱাৰে অলপ হলো বেন হৈ যাব বিকজ অফ মিডিয়ামটোৰ ডেন্সিটিটো বেছি আৰু সেই ডেন্সিটিটো কে in terms of optics use করা হয় refractive index ঠিক আছে refractive index to definition to চাই লবা the ratio of speed of the ratio of speed of light in vacuum
vacuum to the speed of light in that medium অর্থাৎ যেটো মিডিয়াম আমি কনসিডার কৰি লওঁ দ্যাট মিডিয়াম আমি যেটো মিডিয়াম কনসিডার কৰো সাপোজ এয়ার মিডিয়ামও হ'ব পাৰে ওয়াটার মিডিয়ামও হ'ব পাৰে পিজন যিকোনো গ্লাসও হ'ব পাৰে এটো কৈছো আমি ইন দ্যাট মিডিয়াম the ratio of the speed of light in vacuum to the speed of light in that medium is called refractive index ইয়াক কিছুমানে ডিনোট কৰে মিউৰে আৰু কিছুমানে এনৰেও ডিনোট কৰে অৰ্থাৎ মিউৰো ডিনোট কৰিব পৰা এনো ডিনোট কৰিব পৰা ঠিক আছে the ratio of the speed of light in vacuum to the speed of light in that medium is called the refractive index অর্থাৎ n or mu equal to কি হ'ব n or mu বা nano ধৰিব পৰা mu ধৰিব পৰা যে নহ speed of light in vacuum to the speed of light in that medium ঠিক আছে suppose speed of light in vacuum আমি ধৰি ললো c speed of light in that medium suppose ধৰি ললো v যদি আমি এটো in terms of frequency আৰু wavelength হলে যদি কনভার্ট কৰি দিও তেতিয়া পাও আমি velocity equal to lambda nu ঠিক আছে lambda ইয়াত wavelength আর vacuum velocity of light অর্থাৎ তার wavelength তো আমি যদি ধৰো vacuum lambda vacuum বুলি ধৰি লৈছো আৰু wavelength in যিকোনো মিডিয়াম এটা ধৰি ললো lambda আৰু যিকোনো মিডিয়ামতে frequency তো কি হয় সেম থাকে তো frequency সেম গতিকে frequency গল এটা কি হ'ব lambda sorry eto medium lambda vacuum by lambda medium গতিকে আমি refractive index to আকৌ কব পাৰো this is the ratio between wavelength of light in vacuum to the wavelength of light in that medium ঠিক আছে তো এনেদৰেও আমি refractive index to কি কব পাৰো ডিফাইন কৰিব পাৰো অৰ্থাৎ it is the ratio between wavelength of light in vacuum to the wavelength of light in that medium এই medium তো তোমাৰ গ্লাস হ'ব পাৰে যিকোনো হ'ব পাৰে ঠিক আছে তো এখিনি আছিল আজিৰ ডিসকাশন তো নেক্সট ক্লাছত আমি নতুন এটা টপিক লৈ আকৌ ডিসকাস কৰিম